কাজিৰঙাত আনন্দ। ৰাষ্ট্ৰীয় উদ্যানত বাঘিনীয়ে জন্ম দিলে 3টা পোৱালি। সোণালী পোৱালিৰ সৈতে কহৰাত বাঘিনীৰ বিচৰণ। অতি দুৰ্লভ আৰু বিৰল দৃশ্য বন্দী টুৰিষ্ট গাইড বিতুপন গগৈৰ কেমেৰাত। মাকৰ পিছে পিছে হাবিত দৌৰিছে 3টাকৈ বনৰজাৰ পোৱালি। এনে দৃশ্য কাহানিও দেখাৰ সৌভাগ্য হোৱা নাছিল বিতুপনৰ। আজিৰ যি দৃষ্টিনন্দন দৃশ্য ইয়াৰ ফলত আমি ধৰক কাজিৰঙালৈ যি পৰ্যটনৰ মাত্ৰা বাঢ়িব সেয়া আমি নিশ্চয় অনুমান কৰিব পাৰিম। কাজিৰঙা তথা ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰৰ বাবে অতি গৌৰৱৰ এই সন্ধিক্ষণ কেমেৰাত বন্দী কৰিলে আন এজন টুৰিষ্ট গাইড টকিব আলীয়ে। অকলশৰীয়াকৈ বাঘ বাঘিনী দেখা পাইছোঁ, কিন্তু পোৱালিৰ সৈতে প্ৰথমবাৰৰ বাবে দেখা পাই ভাল লাগিছে আৰু মোৰ লগত যিসকল টুৰিষ্ট আছিলে তেওঁলোক উৎফুল্লিত হৈছে। সদ্যজাত পোৱালি 3টাৰ ভিতৰত আছে দুষ্প্ৰাপ্য গল্ডেন টাইগাৰো। পিছে নিশ্চিত কৰিব পাৰিব বিশেষজ্ঞহে। গল্ডেন টাইগাৰ নামেৰে আমাৰ কাজিৰঙাত বিশেষকৈ পৰ্যটকক মানে মন মুহিবলৈ সক্ষম হৈছে। গতিকে গল্ডেন টাইগাৰক আজি ধৰক এটা পোৱালি টাইগাৰৰ দৰে লাগিছে, কিন্তু এইটো গৱেষকসকলে ক'ব পাৰিব যে প্ৰকৃততে তেওঁ গল্ডেন টাইগাৰ হয় নে নহয়। বাঘিনীজনীৰ সৈতে 3টা পোৱালি সোণালী হোৱাৰ সম্ভাৱনা আছে, যিহেতু এইটো এক্সপাৰ্ট বা গৱেষকসকলেহে নিশ্চিত কৰিব পাৰিব। এই অতি দুৰ্লভ দৃশ্যৰ সাক্ষী হৈ চিৰকালে মচিব নোৱাৰা অভিজ্ঞতা লৈ গ'ল মহাৰাষ্ট্ৰৰ পৰ্যটকে। পৰ্যটক মহাৰাষ্ট্ৰৰ যথেষ্ট উৎফুল্লিত হৈছে। দেখি বিদেশী পৰ্যটকে ধৰক বাঘ আৰু গড়ক সমানেই আজিৰ তাৰিখত ধৰক এটা গতিত মানে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিছে। কাজিৰঙাত এতিয়া অসম গৌৰৱ গড়ৰ সমানেই বনৰজাও পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু। গড়ৰ পিছতে কাজিৰঙাত বাঘে মানে যি কাজিৰঙালৈ যি মাত্ৰা কৰি আনিছে আমাৰ বাবে ভাল খবৰ। কাজিৰঙাৰ পৰা নিৰপদ্ম শৰ্মা, DY 365।